মাফিয়াৰ দপদপনি বন্ধ কৰক। ড্ৰাগছ মাফিয়াসকলক আমি কোনো পৰ্যায় শান্তিত থাকিব নিদিওঁ। টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্মানীয় সম্পদ কলিতা ছাৰৰ উপস্থিতিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহযোগত আজি আমি আমাৰ অঞ্চলৰ পৰা এজন ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। যোৱা 22 তাৰিখত টুপামাৰী বজাৰত আমি এখন সজাগতামূলক সভা দিছিলোঁ আৰু সেই সভাত আমি আমাৰ অঞ্চলৰ শিক্ষিত গুণী জ্ঞানী বুদ্ধিজীৱীসকলৰ পৰামৰ্শ মতে আমি শপত খাইছিলোঁ যে আমি আমাৰ টুপামাৰী অঞ্চলখন ড্ৰাগছ মুক্ত কৰিম, ড্ৰাগছ বেপাৰীসকল নোহোৱা কৰিম। আৰু সেই শপত খোৱাৰ মতে আজি আমি কাম কৰিবলৈ সক্ষম হৈছোঁ। টুপামাৰী অঞ্চলৰ প্ৰতিজন সজাগ সচেতন ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আজি ড্ৰাগছ বেপাৰীসকলে মুকলিভাৱে ড্ৰাগছ বিক্ৰী কৰি আছে। একাংশ ছাত্ৰ যুৱ প্ৰজন্ম আজি ধ্বংসৰ পথত গৈ আছে। আৰু যিসকল ড্ৰাগছ মাফিয়া, সেইসকল ড্ৰাগছ মাফিয়াই আমাৰ সংগঠনৰ যুৱকসকলক ভাবুকি প্ৰদান কৰে যে আমি জেলত এমাহ দুমাহ হয়তো থাকিম, এমাহ দুমাহ থকাৰ পিছত আমি আকৌ যেতিয়া ৰিটাৰ্ণ ঘৰত আহিম তেতিয়া যিসকলে আমাক কৰায়ত্ব কৰি দিলে, যিসকলে পুলিচ প্ৰশাসনৰ লগত সহায় সহযোগিতা কৰিলে, সেইসকলক আমি এজন এজনকৈ হত্যা কৰিম। ইয়াৰ পিছতো আমি সেইসকল ড্ৰাগছ মাফিয়াৰ ভয়ত আমি থমকি নৰওঁ। আমাৰ নৱপ্ৰজন্ম আজি ধ্বংসৰ পথত, আমি আমাৰ অঞ্চলখন ৰক্ষা কৰিব লাগিব। আজি ঘৰে ঘৰে একাংশ যুৱকে ড্ৰাগছ সেৱন কৰি আছে আৰু এই বেপাৰীসকলক যদি আমি আমাৰ অঞ্চলৰ পৰা নোহোৱা কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ ভৱিষ্যত খুবেই বেয়া, ভৱিষ্যত আমাৰ ধ্বংসৰ পথত গতি কৰি আছে। গতিকে এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আমাৰ লগত সহায় সহযোগিতা কৰিলে সেইসকলক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। হয়, নমস্কাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সমূহ বিষয়ববীয়া তথা সদস্যসকলক, যিসকলে আজি তেওঁলোকৰ একত্ৰিত হৈ আজি এখন বহুত ভাল এটা কাম কৰিছে। সেইটো হ'ল এই আমাৰ অঞ্চলত বহুত দিনৰ পৰা উপদ্ৰৱ কৰি আছিল এই ড্ৰাগছ মাফিয়াসকলে। এই ড্ৰাগছ মাফিয়াসকলে আজি কেইবা বছৰ ধৰি আমাৰ অঞ্চলত যুৱ প্ৰজন্ম, শিক্ষিত বন্ধু, তাৰ লগতে বয়সস্থ লোককো তেওঁলোকক ড্ৰাগ সেৱন কৰাত বহুত সহায় সহযোগিতা কৰিছিলে। গতিকে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহযোগত আৰু আমাৰ টুপামাৰী আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতা ডাঙৰীয়াৰ উপস্থিতিত আমি তেওঁলোকক কৰায়ত্ব কৰিছোঁ। তেওঁলোকক আমি সকীয়াই দিছোঁ, তেওঁলোকে সাৱধান হৈ যাওক। যদি তেওঁলোকে এনেকুৱা উপদ্ৰৱ চলাই থাকে আমি কিন্তু বহি নাথাকোঁ। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এনেকুৱা মিছন চলাই থাকিম। তেওঁলোকে যদি ভাবিছে যে তেওঁলোকে এই বিজনেছ কৰি, এই বেপাৰ কৰি তেওঁলোকে ডাঙৰ ডাঙৰ অট্টালিকা সাজিব, বহুত টকাৰ গৰাকী হ'ব, গতিকে আমি এইবিলাক হ'বলৈ নিদিওঁ। তেওঁলোকে বিজনেছ আছে, বহুত ভাল ভাল বিজনেছ আছে এই অঞ্চলত, অসমত বহুত ভাল ভাল বিজনেছ আছে। তেওঁলোকে সেইবিলাক বিজনেছ কৰক। তেওঁলোকে সেইবিলাক বিজনেছ নকৰি তেওঁলোকে ড্ৰাগছৰ বিজনেছ কৰি আছে।